ল'ৰাক পঢ়াওঁতে অকণমান মানে পিটন দিলোঁ অকণমান, তাতে মানে সি মনটো বেয়া কৰি আছে আৰু মা আৰু মোক আৰু মানে নিজকে আঁকি পেলাই মৰম বুলি লিখিছে। বেয়াও লাগে, কিন্তু কেতিয়াবাতো অকণমান ভয় খুৱাবও লাগিব, তেতিয়া সিহঁতে পঢ়াত মন দিব। হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গৰম বন্ধত ল'ৰাক অকণমান ঘৰৰ কামতো লগাইছোঁ, কাৰণ ইহঁতক সৰুৰ পৰাই কিছুমান কাম শিকাব লাগে বুলি মই ভাবোঁ। এতিয়া মোক সহায় কৰিছে, পিছত নিজেও কিছুমান কাম শিকিব, আনকো সহায় কৰিবলৈ শিকিব। সেইকাৰণে দুই এটা কাম দিওঁ, যিটো সি কৰিব পাৰে। আজি অকণমান বিচনা পাৰিব লগাইছোঁ, সি বাৰু ভালো পাইছে কৰিবলৈ। আৰু এনেকৈ মই দুই এটা কামত সিহঁতক লগাব লাগে বুলি ভাবোঁ। আপোনালোকে কি ভাবে? আৰু এয়া ল'ৰা দেউতাকক কৈ আছে এটা একুৰিয়াম লাগে, আৰু সি নিজে একুৰিয়াম বনাইছে। দেখিছেনে? এই এটা গিলাচ এটাত কেইটামান শিলগুটি দিছে, দি পেলাই এজোপা গছ ৰুই দিছে। সেয়া একুৰিয়াম বোলে বনাইছে সি। আৰু প্ৰতিটো বস্তু যে খোজাৰ লগে লগে দিব লাগিব সেইটোও নহয়। আজি বনাইছিলোঁ বনৰীয়া কচুৰ লগত মাছৰ তৰকাৰী। বনৰীয়া কচু মই ঘৰতে লগাই লৈছোঁ, ধুনীয়াকৈ কাটি কৰি ল'লোঁ, ধুই ল'লোঁ, অকণমান নিমখ দি ধুইছোঁ। পাতো ব্যৱহাৰ কৰিছোঁ বাৰু, পাতবিলাকো দি দিছোঁ, ঠাৰিও দিছোঁ। অকণমান মানে মই নিমখ দি অকণমান বইল কৰি ল'ম। বইল মানে পানী নিদিওঁ, কচুৰ পৰা যিটো পানী ওলাব আৰু সেইটো অকণমান পেলাই দিম। ঢাকন মাৰি জুইটো কমাই দিছোঁ। আৰু অকণমান পিছত উদঙাই চাইছোঁ, অকণমান জহি গৈছে কচুখিনি। দেখিছেনে বাৰু? কোমল কোমল হৈ গৈছে। তাৰ পৰা এটা পানী ওলাব, সেই পানী অলপ পেলাম। এয়া দেখিছেনে? অকণমান পানী ওলাইছে। পানীৰ পৰা মই উঠাই দিছোঁ বস্তুখিনি। মই কিন্তু তাত পানী ব্যৱহাৰ কৰা নাই, কচুৰ পৰাই পানী ওলাইছে। তাৰপিছত কেৰাহীটো তেল দিলোঁ আৰু নহৰু দিলোঁ কেইফুটামান, অকণমান পিঁয়াজ দিলোঁ। এনেকৈ আপোনালোকেও ভাজি বা তৰকাৰী বনাই খাবচোন। জলকীয়া অলপ দিলোঁ, কাৰণ ল'ৰাকো খুৱাব লাগিব, সি বেছি জলকীয়া দিলে খাব নোৱাৰিব। আৰু সেইখিনি ভাজি লগালোঁ। ইয়াত নহৰু পিঁয়াজে ব্যৱহাৰ কৰিছোঁ, লগত জলকীয়া, কিন্তু আদা ব্যৱহাৰ কৰা নাই। আৰু সেইখিনি ধুনীয়াকৈ ভাজ লগাৰ পিছত অকণমান কেঁচা গোন্ধটো যাব লাগিব। হালধি অকণমান দিলোঁ তেলতে।
তাৰপিছত সেয়া বইল কৰি থোৱা কচুখিনি দি দিলোঁ। বহুত ধুনীয়া লাগে এনেকৈ খাবলৈ, আৰু কচু খোৱাটো ভালো। আৰু মোৰ কচু ভাজিখন ৰেডি হৈ গ'ল। আৰু তৰকাৰী বনালে ইয়াত মাছো দি দিব পাৰে, ধুনীয়া লাগে। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোক অশেষ ধন্যবাদ।